জ্ঞাপন কৰিলোঁ। বিগত 40 বছৰীয়া যি পাৰস্পৰিক মিত্ৰতা, একতা, সাহস, সহযোগিতা সেয়া যেন আৰু অধিক দৃঢ় হওক। তেতিয়াহে আমাৰ প্ৰত্যেকৰে নিজ নিজ লক্ষ্যত উপনীত হ'বলৈ সোপান হ'ব। ঐক্য হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি। মতভেদ থাকিব পাৰে, কিন্তু লক্ষ্য একে হ'ব লাগিব। বিভাজন আৰু ঘৃণাই কেৱল দুৰ্বল কৰে, ঐক্য আৰু সহযোগিতাই শক্তিশালী কৰে। আহক ঐক্যবদ্ধ হৈ এই অসাধ্য সাধন কৰোঁ। সদৌ শেষত মান্য অনুসাৰে অসমৰ জনগণলৈ বাপুতি সাহোন ৰঙালী বিহুৰ সেৱা আৰু উলগৰ লগতে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। জয় আই অসম, জয় আই অসম।